নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, জুলাই মাহৰ প্ৰথম দিনটো সোমবাৰে পৰিছে। আপুনি যদি এই মাহটো আপোনাৰ সফলতা কামনা কৰে তেনে সেই দিনটোত যদি আপুনি শিৱ মন্দিৰত মহাদেৱৰ নামত ৩টা বস্তু দান কৰিব পাৰে তেনে মাহটোৰ ভিতৰত আপোনাৰ সফলতা দেখি নিজেই আচৰিত হ'ব। লোকবিশ্বাস অনুসৰি বছৰৰ যিটো মাহ সোমবাৰে আৰম্ভ হয় অৰ্থাৎ মাহটোৰ প্ৰথম দিনটো যদি সোমবাৰ পৰে তেনে সেই দিনটোত যদি কোনো ব্যক্তিয়ে মহাদেৱৰ নামত মহাদেৱৰ প্ৰিয় ৩টা বস্তু দান কৰিব পাৰে তেনে তেওঁৰ সৌভাগ্য উদয় হয় আৰু মহাদেৱৰ কৃপাত সেই মাহতেই ধন টকা পইচাৰে সমৃদ্ধিশালী হয় সেই ব্যক্তি। বেমাৰ ব্যাধিৰ সমস্যা নাইকিয়া হয়, আকস্মিক বিপদ বিঘিনি দূৰ হৈ সুখ শান্তি বিৰাজ কৰে তেওঁৰ জীৱনত। শাস্ত্ৰমতে সোমবাৰে মহাদেৱৰ নামত কৰা দানে দুৰ্গতি খণ্ডন কৰাৰ লগতে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰে ঘৰখনক। ইয়াৰ উপৰিও মাহৰ প্ৰথম দিনটো যদি সোমবাৰ হয় তেনে সেই দিনত যদি কোনো লোকে মহাদেৱৰ নামত ৩টা বস্তু দান কৰে তেনে সেই মাহটো তেওঁৰ বাবে অধিক ভাগ্যশালী হয়, ব্যৱসায় বাণিজ্যত অধিক লাভৱান হৈ মনৰ আশাসমূহ পূৰণ কৰিব পাৰে। সেয়েহে বহুলোকে সোমবাৰৰ দিনটোত পূজা ব্ৰত আদি কৰি মহাদেৱৰ পৰম সন্তোষিত কৰিবলৈ চেষ্টা কৰা দেখা যায়। শাস্ত্ৰ অনুসৰি এই দিনটোত যদি মহাদেৱৰ বাবে দান কৰে তেনে মহাদেৱ পৰম সন্তোষিত হয় আৰু মহাদেৱে সেই ভক্তৰ মনৰ কামনা পূৰ্ণ কৰে, যাৰ ফলত সেই ব্যক্তিৰ জীৱনত ধন টকা পইচাৰ সমস্যা বিপদ বিঘিনিৰ সমস্যাসমূহ দূৰ হোৱাৰ লগতে বেমাৰ ব্যাধি আৰু পাৰিবাৰিক সমস্যাসমূহ নাইকিয়া হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম জুলাই মাহৰ প্ৰথম দিনটো সোমবাৰে পৰাত সেইদিনা আপুনি শিৱ ভগৱানৰ চৰণত কি বস্তু দান কৰিলে আৰু কি কাম কৰিলে মাহটোৰ ভিতৰত মহাদেৱৰ কৃপাত অতি ভাগ্যশালী হৈ যিকোনো ক্ষেত্ৰত সফলতা পাব আৰু বিপদমুক্ত হ'ব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কথাসমূহ জানি জুলাই মাহৰ প্ৰথম দিনটোত মহাদেৱৰ নামত কি বস্তুকেইটা দান কৰিলে সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব, কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক জুলাই মাহৰ প্ৰথম দিনটো সোমবাৰে হ'লে সেইদিনা মহাদেৱৰ নামত কি কাম কৰি আৰু কি দান কৰি মহাদেৱৰ কৃপাত ভাগ্যশালী হৈ মনে বিচৰা মতে যিকোনো ক্ষেত্ৰত সফল হ'বলৈ সুযোগ পায় আৰু মাহটোৰ ভিতৰতে ধন টকা পইচাৰে সমৃদ্ধিশালী হৈ বেমাৰ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা ভোলানাথক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰমতে সপ্তাহৰ প্ৰতিটো দিন বা প্ৰতিটো বাৰ একোজন দেৱতাৰ নামত উৎসৰ্গিত কৰা হৈছে। সেই দিনত সেইজন দেৱতাক যদি পূজা অৰ্চনা কৰি আপুনি যিকোনো কাম কৰে তেনে সেই দেৱতাৰ কৃপা পাবলৈ সক্ষম হ'ব আপুনি আৰু যিকোনো ক্ষেত্ৰত সফলতা পাব। আপুনি যদি যিকোনো ক্ষেত্ৰত সফলতা পাব বিচাৰে তেনে সপ্তাহৰ 7টা বাৰত যি বাৰত যি দেৱতাক পূজা অৰ্চনা কৰিব লাগে সেই দেৱতাক পূজা অৰ্চনা কৰিব পাৰে তেনে আপুনি সফলতা পোৱাটো একেবাৰে নিশ্চিত হ'ব। মংগলবাৰৰ দিনটোত যদি আপুনি বাবা হনুমানক স্মৰণ কৰি যিকোনো ক্ষেত্ৰত আগবাঢ়ে তেনে সেই কামৰ সফলতা পাবই আৰু মংগলবাৰটো হৈছে বাবা হনুমানৰ নামত উৎসৰ্গিত দিন। ঠিক তেনেকৈ বুধবাৰৰ দিনটোত যদি কিবা কাম কৰিব বিচাৰে তেনে বাবা গণেশক আপুনি এবাৰ স্মৰণ কৰক আৰু বাবা গণেশক পূজা অৰ্চনা কৰি লওক আৰু সেই কামত আপুনি সফলতা পাবই। বৃহস্পতিবাৰটো ভগৱান শ্ৰীহৰিক পূজা কৰিলে যিকোনো ক্ষেত্ৰত সফলতা আহে। আপুনি যদি কোনো কামৰ বাবে বৃহস্পতিবাৰটো ঠিক কৰিছে বা ক'ৰবাত যোৱাৰ কথা ভাবি আছে বৃহস্পতিবাৰে তেনে ভগৱান শ্ৰীহৰিক স্মৰণ কৰি যাওক আৰু ভগৱান শ্ৰীহৰিক প্ৰাৰ্থনা পূজা কৰি আপুনি যিকোনো কাম আৰম্ভ কৰক। আপুনি চাব আপোনাৰ সফলতা পাবই পাব। শুক্ৰবাৰে যদি মাহৰ আৰম্ভণি হয় তেনে সেইদিনা যদি মাতা লক্ষ্মীক পূজা অৰ্চনা কৰা হয় তেনে সেই মাহটোত কেতিয়াও আপুনি ধন টকা পইচা সম্বন্ধীয় সমস্যাত পৰিব লগা নহয়। আৰু এইদিনা যদি আপুনি কোনো কামত যায় বা কোনো কাম কৰে তেনে লক্ষ্মী দেৱীক স্মৰণ কৰি কৰে
তেনে আপুনি সেই কামত ধন টকা পইচাত লাভৱান হ'ব পাৰে। কাৰণ শুক্ৰবাৰটো মাতা লক্ষ্মীৰ নামত উৎসৰ্গিত দিন। যদি মাহৰ প্ৰথম দিনটো শনিবাৰ আৰম্ভ হয় তেনে শনি দেৱতাক যদি সেইদিনা সৎ হৃদয়েৰে বিশ্বাসেৰে পূজা অৰ্চনা কৰা হয় তেনে ব্যক্তি সেই মাহত শত্ৰুৰ পৰা কোনো বিপদত নপৰে। শনিবাৰটো হৈছে শনি মহাৰাজৰ নামত উৎসৰ্গিত দিন। ঠিক তেনেকৈ ৰবিবাৰটো বা দেওবাৰটো মাহৰ প্ৰথম দিনটোত যদি হয় তেতিয়া সেইদিনা যদি সূৰ্য দেৱতাক পূজা অৰ্চনা কৰে সেই ব্যক্তিয়ে কেতিয়াও বিফল নহয়। সেই মাহটোত তেওঁলোকে সফলতাই পাব। জ্ঞান বুদ্ধি প্ৰসাৰ হৈ আগুৱাব পাৰে সেই ব্যক্তি। সূৰ্য দেৱতাৰ কৃপাত বেমাৰ ব্যাধিৰ সমস্যাৰ পৰাও মুক্ত হ'ব পাৰে। কাৰণ শাস্ত্ৰ অনুসৰি ৰবিবাৰটো সূৰ্যনাৰায়ণৰ নামত উৎসৰ্গিত দিন। এইদিনা সূৰ্য দেৱতাক পূজা কৰিলে যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হয়। সোমবাৰটো হৈছে বাবা ভোলানাথৰ নামত উৎসৰ্গিত দিন আৰু এইদিনা বাবা ভোলানাথক পূজা অৰ্চনা কৰা হয়। জুলাই মাহৰ প্ৰথম দিনটো এইবাৰ সোমবাৰে আৰম্ভ হৈছে। এইদিনা যদি আপুনি বাবা ভোলানাথৰ নামত আপুনি কেইটামান কাম কৰি তেওঁৰ চৰণত কেইটামান বস্তু দান কৰিব পাৰে তেনে জুলাই মাহটো আপোনাৰ সফলতা দুগুণ হ'ব আৰু অধিক ভাগ্যশালী হৈ মাহটোৰ ভিতৰত যিকোনো ক্ষেত্ৰত সফলতা আহি ধন টকা পইচাৰে সমৃদ্ধিশালী হ'ব পাৰিব। তেনে জানো আহক এইদিনা বাবা ভোলানাথৰ নামত কি কাম কৰি আৰু কি বস্তু দান কৰি আপুনি ভাগ্যশালী হৈ সফলতা পাব মাহটোৰ ভিতৰত। 1 নম্বৰতে হৈছে বাবা ভোলানাথ হৈছে ভক্তৰ প্ৰতি অতি সোনকালে সন্তুষ্ট হোৱা ভগৱান। জুলাই মাহৰ প্ৰথম দিনটো সোমবাৰে পৰাত আপুনি সেইদিনা শিৱলিংগক যদি স্নান কৰাব পাৰে আৰু 3টা পাতযুক্ত এটি বেলপাত যদি তেওঁক অৰ্পণ কৰিব পাৰে তেনে মাহটোৰ বাবে আপোনাৰ ক্ষেত্ৰত বেমাৰ ব্যাধিৰ সমস্যাই নাথাকিব। যিসকল লোকে পুৰণি বেমাৰ ব্যাধিৰ সমস্যাত ভুগি আছে শিৱপুৰাণ মতে একেৰাহে 3টা সোমবাৰে যদি এই কাৰ্য কৰিব পাৰে সেই বেমাৰ ব্যাধি নাইকিয়া হয়। আপোনাৰো যদি এনে সমস্যা আছে বা আপোনাৰ ঘৰতো যদি এনে পুৰণি বেমাৰৰ সমস্যা আছে তেনে নিশ্চয় জুলাই মাহৰ প্ৰথম দিনটোত এই কাৰ্য কৰক আৰু প্ৰমাণ নিজেই পাব। মাহটোৰ ভিতৰতে আপোনাৰ সেই সমস্যা একেবাৰে নাইকিয়া হৈ পৰিব। শিৱ ভগৱানৰ পৰম কৃপা পাব যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব, বেমাৰ ব্যাধি শূন্য হৈ পৰিব। 2 নম্বৰতে হৈছে যদি কোনো লোকৰ ধন সম্পৰ্কীয় সমস্যা হয় বা আছে যেনে ধৰক ধাৰ ঋণৰ সমস্যাই অশান্তি দি আছে তেনে জুলাই মাহৰ প্ৰথম দিন সোমবাৰে শিৱলিংগক বিশুদ্ধ গৰু গাখীৰে স্নান কৰাই এপাহ নীলকণ্ঠ ফুল অৰ্পণ কৰিব পাৰে তেনে মাহটোৰ ভিতৰতে ধন সম্পৰ্কীয় সকলো সমস্যা অন্ত পেলাব পাৰিব। সোমবাৰে শিৱলিংগত বিশুদ্ধ গাখীৰ অৰ্পণ কৰিলে জীৱনৰ সকলো অৰ্থ সম্পৰ্কীয় সমস্যা দূৰ হৈ ভাগ্যত থকা বাধা বিঘিনিসমূহ দূৰ হয়। মহাদেৱৰ পৰম কৃপাত ব্যৱসায় বাণিজ্যত লাভ হয়, হাতলৈ ধন টকা পইচাৰ আগমন হয় আৰু তেওঁ মনৰ আশাসমূহ পূৰণ কৰিব পাৰে। যদি গাখীৰৰ লগত এটা বেলপাত অৰ্পণ কৰা হয় তেনে সম্পদৰ যোগ মিলে আৰু নতুন সম্পদৰ গৰাকী হ'ব পাৰে। 3 নম্বৰতে হৈছে আপুনি যদি আপোনাৰ সন্তানৰ মংগল কামনা কৰে বা সন্তান সম্বন্ধীয় সমস্যা আছে আপোনাৰ তেনে সোমবাৰৰ দিনটোত শিৱলিংগক পঞ্চামৃতেৰে স্নান কৰক। সোমবাৰে পঞ্চামৃতেৰে স্নান কৰাব পাৰিলে সুসন্তানৰ অধিকাৰী হ'ব পাৰে আৰু যিসকল দম্পতীয়ে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বাধা থাকে সেই বাধাসমূহ দূৰ হয়। ইয়াৰ উপৰিও মহাদেৱৰ কৃপাত ব্যক্তিৰ বিবাহৰ যোগ আহে, বিবাহত বাধা দূৰ হয়। যদি কোনো পুৰুষ নাৰীৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত বিভিন্ন বাধা আহি বিবাহ পিছুৱাই গৈ আছে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত সকলো বাধা বিঘিনি আঁতৰি যাব সোমবাৰে পঞ্চামৃতেৰে শিৱলিংগক স্নান কৰালে। ইয়াৰ উপৰিও সৰ্বসুখৰ অধিকাৰী হৈ জীৱনত সুখ শান্তি অটুট থাকে এই কাৰ্যৰ জৰিয়তে। 4 নম্বৰতে হৈছে যদি আপোনাৰ জীৱনত শত্ৰুৱে আমনি কৰি আছে, শত্ৰুৱে আপোনাক মনোকষ্ট দি আছে, যিকোনো ক্ষেত্ৰত শত্ৰুৰ হিংসা অন্যায়ৰ ফলত সফলতাত বাধা আহিছে তেনে সোমবাৰে যদি শিৱলিংগত তিল দান কৰিব পাৰে তেনে শত্ৰুৰ সকলো সমস্যাৰ পৰা মুক্ত হ'ব আপুনি। সোমবাৰে তিল দান কৰিলে মহাদেৱৰ লগতে শনিদেৱৰো পৰম কৃপা পাব পাৰি আৰু মহাদেৱৰ লগতে শনিদেৱো পৰম সন্তোষিত হয়। জীৱনৰ পৰা শত্ৰু ভয় নাইকিয়া হৈ কৰ্মত উন্নতি হয়।
5 নম্বৰতে হৈছে যদি কোনো লোকৰ পাৰিবাৰিক ক্ষেত্ৰত অশান্তি হাই কাজিয়া হৈ থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচাল লাগি মতৰ অমিল হয়, সম্বন্ধবোৰত অবিশ্বাস আহে আৰু সম্বন্ধবোৰত অবিশ্বাসৰ ফলত ফাট মেলে, তেনে সোমবাৰে শিৱ মন্দিৰত গুৰ দান কৰক। সোমবাৰে গুৰ দান কৰিলে এই সম্পৰ্ক সম্বন্ধীয় যিবোৰ সমস্যা হয় সেই সমস্যাবোৰ দূৰ হয় আৰু বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত মৰম স্নেহ বৃদ্ধি পায় আৰু বৈবাহিক জীৱন অতি সুখৰ হয়। ফলত পৰিয়ালকেন্দ্ৰিক সমস্যাসমূহ নাইকিয়া হৈ সুখ শান্তি আহে জীৱনত। 6 নম্বৰতে হৈছে লোণ দান হৈছে মহান দান। যদি সোমবাৰৰ দিনটোত মহাদেৱৰ নামত লোণ অৰ্থাৎ নিমখ দান কৰিব পৰা হয়, তেনে ব্যক্তিৰ জীৱনত থকা গ্ৰহদোষ খণ্ডন হয়, মহাপুণ্য অৰ্জন হয়, যাৰ ফলত সেই ব্যক্তিৰ জীৱনত চলি থকা যিকোনো সমস্যা সমাধান হয় আৰু মানসিক শক্তিৰ প্ৰসাৰ হৈ জ্ঞান বুদ্ধি বিচাৰ বৃদ্ধি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, জুলাই মাহৰ প্ৰথম দিনটোত এইবাৰ সোমবাৰ পৰিছে, সেইবাবে সেইদিনা যদি এইসমূহ কাম কৰিব পাৰে, তেনে আপোনাৰ জীৱনলৈ সৌভাগ্য আহি এনেধৰণৰ সমস্যাসমূহৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব। আশা কৰিছোঁ কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।